গ্ৰহ নক্ষত্ৰৰ বিশেষ পৰিৱৰ্তনৰ পিছত এই 5 ৰাশি জাতক জাতিকাসকলৰ ভাগ্য বিশেষভাৱে সলনি হ'বলৈ গৈ আছে। এই যুগ 7 বছৰৰ পিছত দেখিবলৈ পাব। এই যুগৰ ফলত মহাদেৱৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিব পাৰিব, যাৰ ফলত আপোনালোকৰ ঘৰত ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব। দৰিদ্ৰতা আপোনালোকৰ ঘৰৰ পৰা নোহোৱা হৈ পৰিব আৰু আপোনালোকৰ ঘৰৰ পৰা শত্ৰু ধ্বংস হৈ পৰিব। আহক তেনেহ'লে জানি লওঁ কোন 5 ৰাশি জাতক জাতিকাসকলৰ 7 বছৰৰ পিছত ভাগ্য বিশেষভাৱে সলনি হ'বলৈ গৈ আছে। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 1 নম্বৰ ৰাশিটো হ'ল মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ গ্ৰহ নক্ষত্ৰৰ বিশেষভাৱে পৰিৱৰ্তনৰ ফলত 7 বছৰৰ পিছত আপোনালোকৰ ভাগ্য বিশেষভাৱে সলনি হ'বলৈ গৈ আছে, যাৰ ফলত বহুকেইটা শুভ সুযোগ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। কেৰিয়াৰৰ ক্ষেত্ৰতো আপোনালোকৰ উন্নতিৰ যুগ নামি আহিছে। যদি কিবা কেৰিয়াৰৰ কাৰণে আগভাগ লৈ থৈছে বা কিবা পৰীক্ষা দিম বুলি আগৰ পৰাই আপোনালোকে পৰিকল্পিতভাৱে ভাবি আছে, তেনেহ'লে এই গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তনৰ ফলতেই আপোনালোকৰ শুভযোগ নামি অহা দেখিবলৈ পোৱা যাব। শনিৰ শুভ দৃষ্টি পৰিব আপোনালোকৰ ওপৰত আৰু মহাদেৱৰ পৰম আশীৰ্বাদ দেখিবলৈ পোৱা যাব, যাৰ ফলত কেওফালৰ পৰা আপোনালোকে সুযোগ সুবিধা লাভ কৰিব পাৰিব। কৰ্মক্ষেত্ৰতো আপোনালোকৰ উন্নতি দেখিবলৈ পোৱা যাব আৰু বহুদিনৰ পৰা ৰৈ থকা কাম আপোনালোকৰ হৈ পৰা দেখিবলৈ পোৱা যাব। বেপাৰ বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। শিক্ষাত মানদণ্ড বৃদ্ধি পাবলৈ ধৰিব, উন্নতি আপোনালোকৰ হ'বলৈ ধৰিব। প্ৰাথমিক ক্ষেত্ৰত আপোনালোকে বহুদূৰ আগুৱাই যাব পাৰিব। পাৰিবাৰিক দিশতো আপোনালোকৰ অনুকূল হিচাপে পাৰ হ'ব। মেঘ ৰাশি জাতক জাতিকাসকলৰ প্ৰেমৰ সম্পৰ্কও অনুকূল হৈ পৰা দেখিবলৈ পোৱা যাব। কাৰোবাক যদি আপোনালোকে কিবা সহায় কৰিব বিচাৰে পাৰিব। লগতে এই মাহত যদি এবাৰ হ'লেও শিৱস্থানলৈ আপোনালোকে যাব বিচাৰে তেনেহ'লে যাব পাৰিব বা যোৱাটো আপোনালোকৰ কাৰণে মংগলময় বুলি ক'ব পৰা যায়। তাত গৈ যদি আপোনালোকে একো নকৰিলেও এগছি যদি চাকি জ্বলাই আহে তেনেহ'লে আপোনালোকৰ বহু বেছি মংগল হৈ পৰিব। ইয়াৰ বাহিৰেও সূৰ্যদেৱৰ পৰম আশীৰ্বাদ আপোনালোকৰ ওপৰত পৰিব, যাৰ ফলত আপোনালোকৰ পাৰিবাৰিক ক্ষেত্ৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব। ঘৰত আপোনালোকে সম্পত্তি ক্ৰয় কৰিব পাৰিব আৰু লগতে পৈতৃক সম্পত্তি লাভৰো প্ৰবল যোগ আপোনালোকৰ দেখিবলৈ পোৱা যাব। 2 নম্বৰটো হ'ল মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ এই অনুকূল প্ৰভাৱ দেখিবলৈ পাব আৰু লগতে গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তনৰ ফলত আপোনালোকৰ সকলো কাম সুচাৰুভাৱে হৈ পৰিব। মহাদেৱৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিব পাৰিব। আপোনালোকৰ দিন যদি বেয়া চলি আছিল বা আপোনালোকে যদি আৰ্থিক সমস্যাত ভুগি আছিল তেনেহ'লে এই সমস্যাবোৰ আপোনালোকৰ জীৱনৰ পৰা নোহোৱা হৈ পৰিব। কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকৰ শুভ প্ৰভাৱ পৰিব, কাৰণ বৃহস্পতি শুভ গ্ৰহত আছে আপোনালোকৰ, যাৰ ফলত আপোনালোকে কেৰিয়াৰৰ ক্ষেত্ৰত উন্নতি কৰিব পাৰিব। যিসকল লোকে কৰ্মৰ লগত জড়িত হৈ আছে তেওঁলোকৰো পদোন্নতিৰ যোগ দেখিবলৈ পাব। গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তনৰ ফলত ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলেও বহু বেছি লাভৱান হ'ব পাৰিব। চাকৰিয়ালসকলৰ পদোন্নতিৰ যোগ লাভ কৰিব পাৰিব আৰু সহকৰ্মীৰ লগত আপোনালোকৰ ভাল মনোভাৱ দেখিবলৈ পাব। আপোনালোকৰ মনটো এক শক্তিশালী যেন অনুভৱ কৰিব পাৰিব আপোনালোকে। শিক্ষাৰ ক্ষেত্ৰত অনুকূল প্ৰভাৱ হ'ব আপোনালোকৰ আৰু অগ্ৰগতি লাভৰ যোগ দেখিবলৈ পোৱা যাব। কিবা প্ৰতিযোগিতামূলক ক্ষেত্ৰত আপোনালোকে বহু বেছি ভাল ফল দেখুৱাব পাৰিব। এই গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তনৰ ফলতেই মহাদেৱৰ পৰম আশীৰ্বাদ লাভ কৰিব পাৰিব। পাৰিবাৰিক জীৱনত চলি থকা দুৰ্ভাগ্য আপোনালোকৰ দূৰ হৈ পৰাৰো যোগ দেখিবলৈ পোৱা যাব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পাব। বিশেষকৈ প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক সুন্দৰ হৈ পৰিব আৰু নতুন প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। ঘৰুৱা ক্ষেত্ৰত আপোনালোকৰ শুভ প্ৰভাৱ পৰিব আৰু ঘৰতো শুভ যোগ নামি আহিব। ঘৰত থকা সকলো বেয়া শক্তি ধ্বংস হৈ পৰিব। আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ দৰিদ্ৰতা দূৰ হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব। স্বাস্থ্য আপোনালোকৰ অনুকূল হৈ পৰিব। স্বাস্থ্যজনীয় সমস্যাত যদি ঘৰৰ মানুহ ভুগি আছিল তেনেহ'লে সেই সমস্যাৰ পৰা আপোনালোকে পৰিত্ৰাণ লাভ কৰিব পৰাৰ যোগ দেখিবলৈ পোৱা যাব। সূৰ্যদেৱৰ আপোনালোকৰ পৰম আশীৰ্বাদ লাভ কৰিব পাৰিব। সেইকাৰণে ৰাতিপুৱা সদায় উঠি সূৰ্যদেৱক পানী অৰ্পণ কৰিবলৈ আপোনালোকে যদি চেষ্টা কৰে আপোনালোকৰ আৰু অধিক মংগল হৈ পৰিব। 3 নম্বৰটো হ'ল কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ কাৰণে শুভযোগ নামি আহিছে, কাৰণ গ্ৰহ নক্ষত্ৰৰ বিশেষ পৰিৱৰ্তন হ'বলৈ গৈ আছে, যাৰ ফলত মহাদেৱৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিব পাৰিব। সকলো ক্ষেত্ৰতে আগুৱাই যাব পাৰিব আৰু সকলো কাম নিয়াৰিকৈ আপোনালোকে কৰিব পাৰিব। সকলো লোকৰ পৰা আপোনালোকে সহায় সহযোগিতা লাভ কৰিব পাৰিব। কিবা যদি আপোনালোকৰ জীৱনত অশান্তি চলি আছিল সেই অশান্তিবোৰো নাইকিয়া হৈ পৰিব আৰু জীৱনত গুৰুত্বপূৰ্ণ ফল লাভৰ যোগ আপোনালোকে বিচাৰি
পাব। চাকৰিয়াল লোকসকলৰ পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যাব আৰু লগতে কৰ্মত আপোনালোকে উন্নতিও কৰিব পাৰিব। সহকৰ্মীৰ লগত থাকোঁতে আপোনালোকে প্ৰশংসনীয় পাত্ৰ হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব। ব্যক্তিগত জীৱনতো আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। বিচৰাৰ মতে আপোনালোকে ফল পাব আৰু মনৰ আশা পূৰ্ণ হৈ পৰিব। মহাদেৱৰ পৰম আশীৰ্বাদ লাভৰ ফলত আপোনালোকে যি কামতেই হাত দিব সেই কাম অনুকূল হৈ পৰিব। মহাদেৱ আৰু মা পাৰ্বতীৰ থকাৰ ফলত আপোনালোকৰ গোটেই দিনবোৰ অনুকূল হিচাপে পাৰ কৰিব পাৰিব। ঘৰৰ পৰা দৰিদ্ৰতা দূৰ হ'ব আৰু ঘৰত অৰ্থ জমা হ'বলৈ ধৰিব। শিক্ষাৰ্থীসকলৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ পাব আৰু নিজৰ ক্ষমতা আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। সামাজিক ক্ষেত্ৰতো মান যশ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। পাৰিবাৰিক ক্ষেত্ৰত চলি থকা জটিলতাবোৰ আপোনালোকৰ নোহোৱা হৈ পৰিব। ডাঙৰ কিবা চিন্তা যদি আপোনালোকে কৰি আছে তাৰ পৰা ভাল পৰামৰ্শ বা ভাল ফল আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। ঘৰুৱা পৰিৱেশত আনন্দময় হিচাপে পাৰ হ'ব। প্ৰেমৰ জীৱনৰ ক্ষেত্ৰতো আপোনালোকৰ গুৰুত্বপূৰ্ণ ফল লাভৰ যোগ দেখিবলৈ পোৱা যাব। প্ৰেমৰ সম্পৰ্কত থকা বিবাদ দূৰ হৈ পৰিবলৈও ধৰিব। এই মাহটো কিছু ক্ষেত্ৰত আপোনালোকৰ মধ্যম বা মজলীয়া হিচাপে পাৰ হ'বলৈ ধৰিব। বৈবাহিক জীৱনৰ ক্ষেত্ৰত আপোনালোকে সুখ শান্তিৰ মাজেৰে পাৰ কৰিব পাৰিব। দাম্পত্যৰ ক্ষেত্ৰত আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পাব। আৰ্থিক ক্ষেত্ৰত আপোনালোকে ইমান অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহ'ব। দীৰ্ঘদিন চলি থকা সমস্যাবোৰ আপোনালোকে সমাধান কৰি ল'ব পাৰিব আৰু গুৰুত্বপূৰ্ণভাৱে আপোনালোকে যিকোনো কামত আগুৱাই যাব পাৰিব। 4 নম্বৰটো হ'ল ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ ওপৰত মহাদেৱ আৰু মা পাৰ্বতীৰ শুভ প্ৰভাৱ পৰিবলৈ গৈ আছে, যাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। কিবা যদি আপোনালোকে পৰিকল্পনা কৰি থৈছিল সেই পৰিকল্পনা আপোনালোকৰ সিদ্ধি হৈ পৰিব। কেৰিয়াৰৰ ক্ষেত্ৰত নতুন সুযোগ সুবিধা লাভ কৰিব পাৰিব। নিবনুৱাসকলৰ কাৰণে বিশেষ যোগ নামি অহা দেখিবলৈ পাব। গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তনৰ ফলত আপোনালোকৰ এনে যোগ দেখিবলৈ পোৱা যাব। মহাদেৱৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। কোনো ডাঙৰ নতুন কিবা কাম আপোনালোকৰ হাতলৈ আহিব। ঠিকাটুকলি কৰা লোকসকলৰ কাৰণে আপোনালোকৰ ঘৰলৈ শুভ সংবাদ অহাৰ যোগো দেখিবলৈ পোৱা যাব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে অনুকূল প্ৰভাৱ হ'ব। সেই ব্যৱসায়ত যদি আপোনালোকে বিনিয়োগ কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে আপোনালোকে বিনিয়োগ কৰিব পাৰিব। শিক্ষাৰ দৃষ্টি মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। নতুনকৈ কিবা কাম যদি আৰম্ভ আপোনালোকে ঘৰতে কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে কৰিব পাৰিব। উচ্চ শিক্ষা গ্ৰহণৰ কাৰণে দূৰ ভ্ৰমণ বা বিদেশ ভ্ৰমণৰ যোগ আপোনালোকৰ দেখিবলৈ পোৱা যাব আৰু মহাদেৱৰ আৰু মাৰ পাৰ্বতীৰ পৰম আশীৰ্বাদৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। মনত যদি কিবা পৰিকল্পিত কাম আপোনালোকে ভাবি থৈছে বা কৰিম বুলি ভাবিছে তেনেহ'লে সেই কামো হ'ব। জীৱন লগৰীৰ লগত আপোনালোকে সংগ সুখ লাভ কৰিব পৰাৰো যোগ দেখিবলৈ পোৱা যাব। প্ৰেম বিবাহৰ প্ৰবল যোগ নামি অহা দেখিবলৈ পোৱা যাব। দাম্পত্যৰ ক্ষেত্ৰত আপোনালোকে একো অসুবিধাৰ সন্মুখীন নহ'ব। ইয়াৰ ফলত আপোনালোকৰ অনুকূল প্ৰভাৱহে দেখিবলৈ পোৱা যাব। আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ মধ্যম ফলাফল দেখিবলৈ পোৱা যাব যদিও অৰ্থ আপোনালোকৰ জমা হ'বলৈ ধৰিব। শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাবলৈ ধৰিব আৰু লগতে ঘৰত থকা সকলো বেয়া শক্তি আপোনালোকৰ ঘৰৰ পৰা নোহোৱা হৈ পৰিব। সেইকাৰণে যদি আপোনালোকৰ ঘৰলৈ মহাদেৱৰ যিকোনো বস্তু ক্ৰয় কৰি আনিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে আনিব পাৰিব। মহাদেৱৰ যিকোনো এটা বস্তু যদি আপোনালোকে ঘৰলৈ লৈ আহে তেনেহ'লে আপোনালোকৰ মংগল হ'ব। সেই বস্তুটো ক্ৰয় কৰাৰ ক্ষেত্ৰত অকণমান সাৱধানতা এইটোৱে অৱলম্বন কৰিব যে সেই বস্তুটো ক্ৰয় কৰাৰ ক্ষেত্ৰত যাতে দৰ দাম নকৰে। যিমান দামতেই কয় তিমান দামতেই আপোনালোকে কিনি আনি আপোনালোকৰ পূজা ঘৰত নাইবা ঈশান কোণত ৰাখিব। এনে কৰিলে মহাদেৱ আৰু মা পাৰ্বতীৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিব পাৰিব। 5 নম্বৰটো হ'ল মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ ওপৰত মহাদেৱৰ পৰম আশীৰ্বাদ দেখিবলৈ পোৱা যাব আৰু তৃতীয় আৰু চতুৰ্থ গ্ৰহত চন্দ্ৰ থকাৰ ফলত আপোনালোকৰ সকলো ক্ষেত্ৰতে উন্নতি দেখিবলৈ পোৱা যাব। কৰ্মক্ষেত্ৰত আপোনালোকৰ ভাল ফল লাভ হ'ব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰতো আপোনালোকৰ দুৰ্বল ভাৱটো দূৰ হৈ পৰিব। শিক্ষাৰ ক্ষেত্ৰত মধ্যম ফলাফল দেখিবলৈ পোৱা যাব। বহুদিনৰ অপেক্ষাৰ অন্তত আপোনালোকৰ এনে যোগ দেখিবলৈ পোৱা যাব। প্ৰায় 7 বছৰৰ অন্তত এনে শুভযোগ আপোনালোকৰ ওচৰলৈ আহিছে, যাৰ ফলত আপোনালোকে যিকোনো কাম সুচাৰুভাৱে কৰিব পাৰিব আৰু সম্পূৰ্ণও কৰিব পাৰিব। নতুনকৈ কিবা কাম আপোনালোকৰ হাতলৈ আহিব, সেই কামৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব পাৰিব। পাৰিবাৰিক দিশটো আপোনালোকৰ শুভ হৈ পৰিব। পৰিয়ালবৰ্গৰ মাজত চলি থকা সমস্যাবোৰ সমাপ্ত হৈ পৰিব আৰু নতুন যুগৰ সূচনা হ'বলৈ গৈ আছে বুলি ক'ব পৰা যায়। ব্যক্তিগত জীৱনত আপোনালোকৰ চলি থকা মতভেদ নোহোৱা হৈ পৰিব। প্ৰেমৰ জীৱনত অনুকূল হ'ব কাৰণ তৃতীয় গৃহত চন্দ্ৰ থকাৰ কাৰণে আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পাব।
মহাদেৱৰ পৰম আশীৰ্বাদ পৰিব মীন ৰাশি জাতক জাতিকাসকলৰ ওপৰত, যাৰ ফলত বৈবাহিক জীৱনৰ ক্ষেত্ৰত চলি থকা সমস্যাবোৰ নোহোৱা হৈ পৰিব আৰু শুভ আৰু আনন্দ হৈ পৰিব আপোনালোকৰ ঘৰৰ পৰিৱেশ। আৰ্থিক স্থিতি আপোনালোকৰ অনুকূল হৈ পৰিব, পাবলগীয়া ধন লাভ কৰিব পাৰিব আৰু আপোনালোকে এই অৰ্থ জমা কৰিব পাৰিব। ভৱিষ্যতৰ কাৰণে যদি আপোনালোকে কিবা চিন্তা কৰিব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে আপোনালোকে চিন্তা কৰিব পাৰিব। ইয়াৰ ফলত আপোনালোকে বহু বেছি লাভৱান হোৱাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। স্বাস্থ্যৰ আগতকৈ উন্নত হৈ পৰিব, লগতে ঘৰত যদি কাৰোবাৰ স্বাস্থ্য দুৰ্বল হৈ আছে তেওঁলোকৰ স্বাস্থ্যও শুভ হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যায়। গুৰুত্বপূৰ্ণ কিছুমান কাম আপোনালোকৰ হাতলৈ আহিব, সামাজিক ক্ষেত্ৰত খ্যাতি বৃদ্ধি পাবলৈ ধৰিব আৰু ৰাজহুৱা কামৰ বাবে আপোনালোকে সুসন্মান অৰ্জন কৰিবলৈ সক্ষম হোৱাও দেখিবলৈ পোৱা যাব পাৰে। অনুকূল প্ৰভাৱ হ'ব, ঠিকাঠুকলি কৰা লোকসকলৰ কাৰণেও শুভ যোগাযোগৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। মামলা মোকদ্দমাৰ লগত জড়িত হৈ থকা লোকসকলে জয়ৰ মুখ দেখিবলৈ পাব, কাৰণ মহাদেৱৰ পৰম আশীৰ্বাদ পৰিব আপোনালোকৰ ওপৰত। হয়তো আপোনালোকে সকলোবোৰ সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। আপোনালোকৰ সকলো কমেণ্টৰ উত্তৰ মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।